নমস্কাৰ মই বন্দিতা আৰু আপুনি চাই আছে DY365 ডিজিটেল আৰু দেখিবলৈ পোৱা গৈছে ৰাজ্যত প্ৰতিবাদ চলি আছে আৰু উচ্ছেদৰ নামত যি প্ৰতিবাদ চলিছে সেই প্ৰতিবাদৰ নামতে একাংশ সংগঠনে এতিয়া ৰাজনৈতিক মুনাফা আদায় কৰা পৰিলক্ষিত হয় আৰু এনে ধৰণৰ এতিয়া অভিযোগ উত্থাপিত হৈছে গতিকে এই সন্দৰ্ভত জনাব বিচাৰিম সবিশেষ ৰাজ্যত চলা উচ্ছেদৰ নামত একাংশৰ প্ৰতিবাদ আৰু প্ৰতিবাদৰ নামত একাংশ সংগঠনে আদায় কৰিছে ৰাজনৈতিক মুনাফা নাম উল্লেখ নকৰাকৈ আমচুলৈ অভিযোগৰ আঙুলি ৰাষ্ট্ৰীয় উলেমা কাউন্সিলৰ আমচু নেতৃত্বই মুখ্যমন্ত্ৰীক জোকাই লোৱাৰ ফলতে অসমত বাঢ়িছে উচ্ছেদ দিল্লীত ৰাষ্ট্ৰীয় উলেমা কাউন্সিলৰ সংবাদমেলত এই অভিযোগ আৰু ৰাজ্যত চলি থকা উচ্ছেদক লৈ ৰাষ্ট্ৰপতিলৈ স্মাৰক পত্ৰ কাউন্সিলৰ আৰু উচ্ছেদৰ নামত প্ৰতিবাদ কৰা একাংশ দল সংগঠনক এতিয়া সমালোচনা কৰা হয় ৰাজ্যত চলা উচ্ছেদৰ নামত একাংশৰ এতিয়া প্ৰতিবাদ অব্যাহত আছে আৰু প্ৰতিবাদৰ নামত একাংশ সংগঠনে আদায় কৰিছে ৰাজনৈতিক মুনাফা নাম উল্লেখ নকৰাকৈ আমচুলৈ অভিযোগৰ আঙুলি ৰাষ্ট্ৰীয় উলেমা কাউন্সিলৰ আৰু আমচু নেতৃত্বই মুখ্যমন্ত্ৰীক জোকাই লোৱাৰ ফলতেই আচলতে অসমত উচ্ছেদ বাঢ়িছে বুলি এক প্ৰকাৰে অভিযোগ উত্থাপিত কৰিছে দিল্লীত ৰাষ্ট্ৰীয় উলেমা কাউন্সিলৰ সংবাদমেলত এই বিস্ফোৰক অভিযোগ আৰু ৰাজ্যত চলি থকা উচ্ছেদক লৈ ৰাষ্ট্ৰপতিলৈ এই সন্দৰ্ভত এতিয়া কাউন্সিলৰ তৰফৰ পৰা স্মাৰক পত্ৰ প্ৰেৰণ কৰা হয় উচ্ছেদৰ নামত প্ৰতিবাদ কৰা একাংশ দল সংগঠনক এতিয়া সমালোচনা কৰিছে ৰাজ্যত চলা উচ্ছেদৰ নামত একাংশৰ প্ৰতিবাদ অব্যাহত আছে আৰু প্ৰতিবাদৰ নামত একাংশ সংগঠনে আদায় কৰিছে ৰাজনৈতিক মুনাফা নাম উল্লেখ নকৰাকৈ আমচুলৈ অভিযোগৰ আঙুলি ৰাষ্ট্ৰীয় উলেমা কাউন্সিলৰ আৰু আমচু নেতৃত্বই মুখ্যমন্ত্ৰীক জোকাই লোৱাৰ ফলতেই অসমত উচ্ছেদ বাঢ়িছে বুলি অভিযোগ উত্থাপিত কৰিছে আমাৰ ওচৰত এই মন্তব্য আছে কি কৈছে তেওঁলোকে শুনাই ল'ব বিচাৰিছে এই যে উচ্ছেদবোৰ হৈ আছে উচ্ছেদৰ ৰাষ্ট্ৰীয় উলেমা কাউন্সিল পূৰ্ণ সমৰ্থন আছিল আগৰ পৰাও এতিয়াও আছে কাৰণ চৰকাৰী ভূমি চৰকাৰী মাটি উচ্ছেদ হ'বই লাগিব চৰকাৰী মাটিত কোনোৱে দখল কৰিব নোৱাৰে কিন্তু এই ভাৰতীয় নাগৰিকসকলক উচ্ছেদৰ আগত সংস্থাপন দিয়া চৰকাৰৰ কৰ্তব্য আছিল এই যদি উচ্ছেদ কৰিছে এতিয়াও ভাৰতীয় নাগৰিকবিলাকক চৰকাৰে সংস্থাপন দিব লাগে কিন্তু চৰকাৰে সেই কাম কৰা নাই আজিৰ চাওক এই উচ্ছেদৰ কাৰণে কিমান ল'ৰা ছোৱালী স্কুলৰ ক্ষতি হৈ আছে আজি মানুহৰ ঘৰ বাৰী নাই খাবলৈ নাই মানুহ শিবিৰত এই প্লাষ্টিকৰ তাম্বুৰ তলত মানুহ জীয়াই আছে এই ভাৰতীয় নাগৰিকসকলক শাস্তি দিয়াৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই শাস্তি দি পেলাই তেওঁলোকক মিয়া বুলি গালি পাৰি পেলাই বাংলাদেশী বুলি অপবাদ লগাই যি মজা পাইছে মোৰ সন্দেহ ইয়াতকৈ মজা চাগে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কেতিয়াও পোৱা নাই আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক আহ্বান কৰিম আপুনি যদি এই সংবাদমেল শুনিছে আপুনি এজন মানুহ হিচাপে আপুনি এজন ৰাজ্যৰ মুৰব্বী হিচাপে এই মানুহখিনিৰ এটা ব্যৱস্থা কৰক যিহেতু এওঁলোক ভাৰতীয় নাগৰিক এওঁলোক যদিও আপোনালোকে মিয়া বুলি তেওঁলোকক গালি উপনি পাৰিছে তেওঁলোকে কোনো মিয়া কোনো জনগোষ্ঠী বুলি তেওঁলোকে কোনো স্বীকৃতি পোৱা নাই আজিলৈকে মিয়া কোনো জনগোষ্ঠী অসমত নাই গতিকে কোনোবাই এই দৰিদ্ৰ সীমাৰেখাৰ তলত যিবোৰ মানুহ আছে তেওঁলোকক মিয়া বুলি তুচ্ছ তাচ্ছিল্য কৰা হয় আৰু বিশেষকৈ আজিৰ সংবাদমেলৰ জৰিয়তে অসমৰ আমাৰ কিছু ধৰ্মীয় সংখ্যালঘু সংগঠনবিলাকক আমি আহ্বান কৰিম আজি সংগঠনবোৰে যেনেধৰণৰ দম্বালি মাৰি কথাবিলাক কৈ পেলাই যে লাখ লাখ মানুহ লৈ পেলাই ৰাজপথত আহি যাব লাখ লাখ মানুহ দিল্লী দিছপুৰত লৈ আনিব এই দম্বালি মাৰিলে যিকোনো বস্তু সমস্যাৰ সমাধান নহয় তেওঁলোকে গোটেই যিমান ধৰ্মীয় সংখ্যালঘু হওক ভাষিক সংখ্যালঘুই হওক সংখ্যাগুৰুৱে সকলো সংগঠনবিলাকে দল সংগঠন একত্ৰিত হৈ পেলাই অসমৰ সাম্প্ৰতিক পৰিস্থিতি শান্ত কৰিব লাগে আৰু এই সময়ত কিছু সংগঠনৰ উচতনিমূলক মন্তব্যৰ দ্বাৰা মই ভাবোঁ আৰু উচ্ছেদ তীব্ৰতাৰে হৈ আছে আৰু এই সংগঠনবোৰে নিজে একোটা একোটা বিধায়ক হ'বলৈ কাৰণে আগন্তুক দিনত একোটা একোটা মন্ত্ৰী হ'বলৈ কাৰণে তেওঁলোকৰ নিজে লিডাৰ হ'বলৈ কাৰণে এই দম্বালি মাৰি কথা কৈ পেলাই বাকী এই গোটেই সংখ্যালঘু জনগোষ্ঠীটোক আজি আপোনাৰ যিটো বিপদত পৰিচালিত কৰিছে আমি অতিকে দুখ পাইছোঁ এনেধৰণৰ কৰিব নালাগিছিল আজি এই সংগঠনবোৰে এতিয়া কলম উঠাই দিছে এই সংগঠনবোৰে আগতে কিয় বুজি পোৱা নাই কিছুমান সংগঠনৰ আজি 80ৰ পিছত জন্ম লোৱা সংগঠনবোৰে যদি আজি এই আমাৰ ধৰ্মীয় সংখ্যালঘু মানুহসকলৰ মংগলৰ কাৰণে কাম কৰিলে হয় তেওঁলোক আজি আমাৰ ভালৰ কাৰণে কাম কৰিলে হয় আজি এই মানুহখিনিত এনেকুৱা অৱস্থা নহ'লে হয়